প্ৰধানমন্ত্ৰী মহোদয় আৰু কিমান পৰীক্ষা পে চৰ্চা কৰিব পাৰে যদি পৰীক্ষাৰ প্ৰশ্ন কাকত সম্পৰ্কে চৰ্চা কৰক এবাৰ আপোনাৰ চৰকাৰৰ বিভাগে কিয় ভালকৈ পাতিব নোৱাৰে এটাও পৰীক্ষা আপোনালোকৰ ভুলৰ বাবে পানীত পৰিছে ৰাজকোষৰ ধন কোটি কোটি টকা খৰচ কৰি পুনৰ পাতিব লগা হৈছে পৰীক্ষা আপোনালোকৰ ভুলৰ বাবে জ্বলা কলা খাইছে মেধাবী শিক্ষাৰ্থীয়ে প্ৰায় 10 লাখ শিক্ষাৰ্থীৰ জীৱনৰ সৈতে হেতালি খেলিছে আপোনাৰ শিক্ষা মন্ত্ৰালয়ে খেলৰ পুতলা বুলি ভাবিছে নেকি দেশৰ মেধাবী শিক্ষাৰ্থীসকলক এই প্ৰশ্ন এইবাবেই কাৰণ দেশজুৰি নীট পৰীক্ষাৰ বিতৰ্কৰ মাজতে এক নতুন বাতৰিয়ে সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে কিয়নো পৰীক্ষা অনুষ্ঠিত হোৱা এদিন পাছতেই অৰ্থাৎ 19 জুনত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে UGC নেট বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতীয় সাইবাৰ ক্ৰাইম কোঅৰ্ডিনেশ্যন চেণ্টাৰৰ নেশ্যনেল সাইবাৰ ক্ৰাইম থ্ৰেট এনালিটিক্স ইউনিটৰ তথ্যৰ আধাৰত এই সিদ্ধান্ত গ্ৰহণ কৰিছে শিক্ষা মন্ত্ৰালয়ে ইতিমধ্যে এই বিষয়টোৰ তদন্ত CBIক অৰ্পণ কৰা হৈছে আৰু পৰীক্ষাৰ নতুন তাৰিখ পৰৱৰ্তী সময়ত ঘোষণা কৰা হ'ব বুলি উল্লেখ কৰা হৈছে উল্লেখ্য যে সমগ্ৰ দেশৰ 11,21,225 গৰাকী শিক্ষাৰ্থীয়ে নেটৰ বাবে নামভৰ্তি কৰিছিল 9,08,580 গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল 18 তাৰিখে অনুষ্ঠিত হোৱা উক্ত পৰীক্ষাত কিন্তু তাৰ পৰৱৰ্তী দিনটোতে হঠাৎ বাতিলৰ সিদ্ধান্ত হ'ল পৰীক্ষা এতিয়া প্ৰশ্ন হয় এই লাখ লাখ ল'ৰা ছোৱালীয়ে কেইবা মাহ ধৰি কষ্ট কৰাৰ মূল্য কিয় দিব নোৱাৰিলে শিক্ষা মন্ত্ৰালয়ে কিয় এটা পৰীক্ষাৰ পুংখানুপুংখ দায়িত্ব পালন কৰিব নোৱাৰিলে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই কেৱল এআই নহয় মাত্ৰ কিছুদিন পূৰ্বে ঘোষণা হোৱা মেডিকেল কলেজৰ নামভৰ্তি পৰীক্ষা নিটৰ কেলেংকাৰীক লৈ দেশজুৰি পৰিৱেশ উত্তাল হৈ আছে যি কেলেংকাৰীত নাম ভাঙুৰ খাই পৰিছে এজন বিজেপি নেতাৰো কিয়নো একেলগে 6 গৰাকী শিক্ষাৰ্থীয়ে 100% নম্বৰেৰে উত্তীৰ্ণ হৈছিল এই নেতাগৰাকীৰ পত্নীৰ বিদ্যালয়ত অনুষ্ঠিত পৰীক্ষাত ইয়াৰ উপৰিও পোহৰলৈ আহিছে দেশৰ কেইবাটাও প্ৰান্তৰ পৰীক্ষাস্থলীত প্ৰশ্ন কাকত বিতৰণৰ খেলিমেলিৰ তথ্য ইতিমধ্যে এই সন্দৰ্ভত তদন্তৰ বাবে NTA লৈ জাননী প্ৰদান কৰা হৈছে নীট কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড অমিন আনন্দেও কেইবাটাও বিস্ফোৰক স্বীকাৰোক্তি কৰিছে 8 জুলাইত উচ্চতম ন্যায়ালয়ত নীটৰ কেলেংকাৰী সন্দৰ্ভত হ'ব শুনানি ইফালে এই সন্দৰ্ভত এতিয়া বিৰোধীৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে কেন্দ্ৰীয় চৰকাৰ কংগ্ৰেছৰ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনাথে তীব্ৰ সমালোচনা কৰিছে চৰকাৰক इस देश को तमाशा बनाने का काम नरेंद्र मोदी की सरकार ने और उनके विफल मंत्रियों ने किया हुआ है अभी नीट की परीक्षा पर बवाल मचा हुआ था मंत्री जी कह रहे थे कोई पेपर लीक नहीं हुआ अब जो आरोपी गिरफ्तार हुआ है उसने साक्ष्य और सबूत देखकर बताया कैसे कैसे पेपर लीक हुआ था 35-35 40-40 लाख रुपए में और अभी 2 दिन पहले UGC नेट की जो परीक्षा हुई थी उसका भी पर्चा लीक हो गया और उसको रद्द करना पड़ा इस देश की 60% आबादी 35 साल से उम्र में कम है ये सारी चीजें युवाओं के साथ एक भद्दा मजाक खिलवाड़ है उनके भविष्य पर एक बहुत बड़ा प्रश्न चिन्ह लगाता है কাইলৈ এই সমগ্ৰ গাফিলতিৰ বিৰুদ্ধে গুৱাহাটী ক্লাবত দিনৰ 1 বজাত প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা ঘোষণা কৰিছে ষ্টুডেণ্ট ফেডাৰেশ্যন অফ ইণ্ডিয়াই নীটৰ স্কেম আৰু CUET স্কেম আৰু এতিয়া হৈছে নেটৰ স্কেম ইতিমধ্যে পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী এতিয়া তেওঁলোকে গম পাইছে পৰীক্ষা দি আহি নেক্সট দিনাখন ৰাতি তেওঁলোকে গম পাইছে যে নেটৰ পৰীক্ষা কেনসেল হৈছে তেওঁলোকে কেৱল এটা ৰিজন দি থৈছে যে কিবা কিবি বিসংগতিৰ কাৰণে এই পৰীক্ষা বাতিল কৰা হৈছে এই বিষয়টো হৈছে খুব গভীৰ কিন্তু এই গভীৰ বিষয়বিলাক যোৱা সময়ত NTA গভীৰ বিষয়বিলাককে তুলুঙা কৰি পেলাইছে আমি বাৰে বাৰে কৈ আছো যে NTA নেশ্যনেল টেষ্টিং এজেন্সিৰ দ্বাৰা এই পৰীক্ষাবিলাক অনুষ্ঠিত কৰাটো ভয়াবহ হৈ উঠিছে কাৰণ তেওঁলোকে পৰীক্ষাবিলাক ভালদৰে অনুষ্ঠিত কৰিব পৰা নাই পূৰ্বৰে অভিজ্ঞতা আছে আমি ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যনে দাবী জনাইছো আজি আমাৰ দিল্লীত MHRD অফিচৰ সন্মুখত আন্দোলন হৈ গৈছে আৰু কালি আমি গুৱাহাটীত এই স্কেমৰ বিৰুদ্ধে আন্দোলন সংগঠিত কৰিম